মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছে। এতিয়া যিহেতু তোমালোকৰ বিভিন্ন ধৰণৰ কলেজত ডিগ্ৰীৰ কাৰণে নামভৰ্তি ফৰ্ম ফিলআপ তোমালোকৰ এডমিশ্যনৰ কাম আৰম্ভ হ'ব, গতিকে বহুতে ছাবজেক্টবোৰ তোমালোকে চুজ কৰি চাই মেজৰ হওক মাইনৰ হওক। গতিকে যিসকলে হিষ্ট্ৰীত মেজৰ মাইনৰ বা জেনেৰিক হিচাপে পঢ়িম বুলি ভাবিছে, গতিকে তেওঁলোকৰ কাৰণে মই চিলেবাছখিনি লৈ আহিছোঁ। আৰু ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকে টোটেল কেইখন পেপাৰ পঢ়িব লাগিব সেইটোৰ এটা আইডিয়া দিবৰ কাৰণে মই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। গতিকে তোমালোকে চাবা, এতিয়া যিহেতু তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত নামভৰ্তি কৰিবা ডিগ্ৰী কৰ্চত 4 year ডিগ্ৰী কৰ্চত, যিটো NEPৰ মতে হয়। এতিয়া ইয়াত তোমালোকে টোটেল 7খন পেপাৰ পঢ়িব লাগিব। প্ৰথমতে এখন মেজৰ পেপাৰ পঢ়িব লাগিব। এতিয়া যিহেতু মই এখন চিলেবাছ তোমালোকৰ হিষ্ট্ৰী লৈ আহিছোঁ, গতিকে হিষ্ট্ৰী পেপাৰ কেইখন ইয়াত আছে চোৱা। হিষ্ট্ৰী যদি কোনোবা মেজৰ লৈ পঢ়োঁ বুলি ভাবা, তেতিয়া হিষ্ট্ৰী পেপাৰ এখন হ'ব হিষ্ট্ৰী অফ ইণ্ডিয়া, আৰু মাইনৰ হ'লে হিষ্ট্ৰী অফ এনচিয়েণ্ট ইণ্ডিয়া। আৰু জেনেৰিক লৈ হিষ্ট্ৰী যদি পঢ়োঁ বুলি ভাবে, ইন্ট্ৰডাকশ্যন টু কালচাৰ এণ্ড হেৰিটেজ অফ এনচিয়েণ্ট ইণ্ডিয়া। আৰু AC এখন পঢ়িব লাগিব, সেইখন তোমালোকৰ সকলো আৰ্ট ছায়েন্স কমাৰ্চ সকলোৰে কাৰণে কম্পালচৰি হ'ব। ঠিক তেনেধৰণে VSC এখন লাগিব, VSC মানে ভেলু এডেড কোৰ্চ, তাৰ আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়া আছে। আৰু 2 নম্বৰখন হৈছে হেল্থ এণ্ড ৱেলনেছ। আৰু বাকী স্কিলৰ পেপাৰ তোমালোক যিখন কলেজত নামভৰ্তি কৰিবা সেই কলেজত চুজ কৰি দিব, বা তোমালোকে নিজেও চাই ল'ব পাৰিবা কলেজে কি নিয়মটো কৰিছে, তাৰ ওপৰত তোমালোকে এখন পেপাৰ চুজ কৰিব লাগিব। গতিকে টোটেল তোমালোকে কি কৰিব লাগিব, ডিগ্ৰী কৰ্চত নামভৰ্তি কৰাৰ লগে লগে 4 year আণ্ডাৰ গ্ৰেজুৱেট যিটো প্ৰচেছ আছে NEPৰ মতে, তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰতে 7খন পেপাৰ টোটেল 7খন পেপাৰ পঢ়িব লাগিব। এখন মাইনৰ, এখন মেজৰ, এখন জেনেৰিক, এখন AC, এখন VSC 2খন, VSC 1 VSC 2, আৰু এখন স্কিলৰ পেপাৰ। গতিকে এইটোৱে হৈছে তোমালোকৰ মডেল। আৰু ছেকেণ্ড ছেমিষ্টাৰটো ঠিক একেধৰণে হ'ব। ছেকেণ্ড ছেমিষ্টাৰটোত মই ডিটেইলছ যোৱা নাই, তোমালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰা যিহেতু ইয়াত আছেই। এতিয়া যিসকলে হিষ্ট্ৰীত মেজৰলৈ পঢ়োঁ বুলি ভাবিছা, তেতিয়াহ'লে তেওঁলোকৰ চিলেবাছখন কি হ'ব চোৱা। এতিয়া হিষ্ট্ৰীৰ যিখন মেজৰলৈ পঢ়া, তেতিয়া চিলেবাছখন হ'ব তোমালোকৰ হিষ্ট্ৰী অফ ইণ্ডিয়া। গতিকে হিষ্ট্ৰী অফ ইণ্ডিয়াখন হৈছে 4 creditৰ পেপাৰ, আৰু এখন টোটেল 100 marksৰ পেপাৰ। গতিকে তোমালোকৰ চিলেবাছখনত দি দিয়া নাই, কিন্তু তোমালোকৰ কি হ'ব 80+20 হ'ব পেপাৰখন। 80+20 মানে 80 marks তোমালোকে পৰীক্ষাত লিখিব লাগিব এণ্ড ছেমিষ্টাৰ, আৰু ইন ছেমিষ্টাৰ 20 marks হ'ব। সেই 20 marksৰ তোমালোকৰ 10 marksৰ এটা ইণ্টাৰনেল এছেছমেণ্ট পৰীক্ষা হ'ব, আৰু 10 marksৰ কাৰণে হয় গ্ৰুপ ডিছকাশ্যন, নহয় ছেমিনাৰ, নহয় এছাইনমেণ্ট। সেইটো কলেজৰ যিজন শিক্ষক আছে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ কি কৰে। এতিয়া যি 80 marksৰ যিখন তোমালোকে পৰীক্ষা দিবৰ কাৰণে লাগিব, তাৰ কাৰণে কি চিলেবাছখন চোৱাচোন। তোমালোকৰ মেজৰত 4টা টোটেল ইউনিট দিয়া আছে। প্ৰথমৰ যিটো ইউনিট দিয়া হৈছে তাতো তোমালোকৰ ইন্ট্ৰডাকশ্যন টু ইণ্ডিয়ান প্ৰি হিষ্ট্ৰীৰ কথা দিয়া হৈছে। গতিকে ইন্ট্ৰডাকশ্যন টু প্ৰি হিষ্ট্ৰীৰ ওপৰত তোমালোকৰ বহুতো ছাব পইণ্ট আছে, ভিতৰৰ বস্তুবোৰ চাবা। আৰু ইয়াত তোমালোকৰ মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰি দিছে প্ৰত্যেকটো ইউনিটত কেনেকৈ দিয়া হৈছে। এতিয়া তোমালোকৰ টোটেল কি হ'ব, এই ইউনিটটোৰ পৰা তোমালোকৰ কিমান আহিব, 20 marks আহিব। গতিকে যিমানকেইটাই ছাব পইণ্ট নাথাকক, আল্টিমেট তোমালোকৰ কি হ'ব টোটেল মাৰ্কছ এই গোটেইকেইটাৰ পৰা তোমালোকৰ 20 marks আহিব। ঠিক তেনেধৰণে 2 নম্বৰটো যিটো ইউনিট দিয়া হৈছে প্ৰি হিষ্ট্ৰী ইণ্ডিয়ান, সেইটোৰ পৰা তোমালোকৰ আহিব ইণ্ডিয়া, সেইটোৰ পৰা আহিব তোমালোকৰ 20 marks। 2 নম্বৰ যিটো ইউনিট দিয়া হৈছে তোমালোকৰ সেই ইউনিটটোৰ পৰাও আহিব টোটেল 20 marks। এতিয়া এই ইউনিটটোৰ পূৰা চিলেবাছখন তোমালোকে চোৱা। এতিয়া এইখিনি একেটা পেজতে অহা নাই, সেইকাৰণে দুভাগকৈ মই দিছোঁ। আৰু যিটো তোমালোকৰ 3 নম্বৰ ইউনিট, সেইটো হৈছে হৰপ্পান চিভিলাইজেশ্যন, আৰু তাৰ আহিব তোমালোকৰ 20 marks। আৰু ইয়াতো বহুতখিনি ছাব পইণ্ট আছে, সেইখিনি ছাব পইণ্ট তোমালোকে ভালকৈ চাবা, সেইখিনি তোমালোকে পঢ়িব লাগিব। তাৰপাছত 4 নম্বৰ যিটো ইউনিট হৈছে কালচাৰ চিন ট্ৰেনজিশ্যনছ, এইটোতো তোমালোকৰ কি হ'ব টোটেল 20 marks আহিব। গতিকে তোমালোকে গম পালা যে মেজৰ পেপাৰখনত তোমালোকৰ টোটেল 4টা ইউনিট আছে, আৰু 4টা ইউনিটতে প্ৰত্যেকটো ইউনিটৰ পৰা 20-20কৈ 80 marks আহিব। আৰু বাকী 20 marksৰ তোমালোকৰ কি হ'ব, এটা এছাইনমেণ্ট হ'ব, 10 marksৰ এটা এছাইনমেণ্ট পৰীক্ষা হ'ব, ইণ্টাৰনেল এছেছমেণ্টৰ পৰীক্ষা কলেজৰ ভিতৰতে ল'ব। আৰু বাকী 10 marksৰ কাৰণে তোমালোকৰ যিজন বিষয় শিক্ষক তেওঁ কি কৰিব, তোমালোক এটা এছাইনমেণ্ট দিব পাৰে, গ্ৰুপ ডিছকাশ্যন দিব পাৰে। সেইটো তেতিয়া তোমালোকে কোৰ্চটোৰ ভিতৰত সোমাব, তেতিয়া সেইটো কথা তোমালোকে গম পাই যাবা। এতিয়া তাৰপাছত যেতিয়া মাইনৰ যদি হিষ্ট্ৰী লৈ পঢ়োঁ বুলি ভাবা, তেতিয়াহ'লে হিষ্ট্ৰী পেপাৰখন হৈছে হিষ্ট্ৰী অফ এনচিয়েণ্ট ইণ্ডিয়া। গতিকে হিষ্ট্ৰী অফ এনচিয়েণ্ট ইণ্ডিয়া এখন মাইনৰ পেপাৰ, এখনো 4 creditৰ পেপাৰ। আৰু ইয়াতো ঠিক একেধৰণে 80+20 হ'ব, আৰু 20 যিটো ছিষ্টেম, একেটা ছিষ্টেমে চবতে ফ'ল' হ'ব। গতিকে মই কথাখিনি ৰিপিট কৰি দিয়া নাই আৰু। এতিয়া ইয়াতো তোমালোকৰ কি হৈছে 4টা ইউনিট আছে। প্ৰথমৰ ইউনিটটোত তোমালোকৰ কি হৈছে 20 marks আছে। এইখিনি ছাব পইণ্ট চাবা তোমালোকে, মই গোটেইবোৰ A to Z পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা। 2 নম্বৰ যিটো ইউনিট আছে, সেইটো ইউনিটতো তোমালোকৰ টোটেল মাৰ্কছ 20 দিয়া আছে, দেখিছে।
তাৰ পাছত যিটো 3 নম্বৰ ইউনিট আছে সেই 3 নম্বৰ ইউনিটটোতো তোমালোকৰ কি হৈছে 20 মাৰ্কছ দিয়া হৈছে, কিবা এটাও চাব পইণ্ট দিয়া আছে। আৰু 4 নম্বৰ ইউনিটটো ঠিক একেধৰণে তোমালোকৰ 20 মাৰ্কছ আছে, বিভিন্ন ধৰণৰ চাব পইণ্ট দিয়া আছে। গতিকে যিবোৰ পইণ্ট দিয়া হৈছে, যিবোৰ টপিক উল্লেখ কৰা হৈছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকৰ কুৱেশ্যন আহিব, চিলেবাছৰ বাহিৰৰ নাহে। গতিকে এইখিনি বস্তু তোমালোকৰ অলৰেডি কিতাপ ওলাইছেই, মই কেইখনমান ৰেফাৰেঞ্চ বুক তোমালোকক দিছোঁ, আৰু বাকী বজাৰতো আৰু বিচাৰিবা তোমালোকে পাবাই। এতিয়া গোটেই ছিষ্টেমটো তোমালোকে একেটাই গম পালা, 80 + 20, 80 মাৰ্কছৰ তোমালোকৰ ইনচেম পৰীক্ষা হ'ব, আৰু 20 মাৰ্কছৰ তোমালোকে ইনচেম হ'ব, আৰু 80 মাৰ্কছৰ এনচেম হ'ব। এতিয়া চোৱা, যিখন তোমালোকে জেনেৰিক লৈ পঢ়োঁ বুলি ভাবা, জেনেৰিকৰ পেপাৰ এখন হৈছে ইন্ট্ৰডাকশ্যন টু কালচাৰ এণ্ড হেৰিটেজ অফ এনচিয়েণ্ট ইণ্ডিয়া। ইন্ট্ৰডাকশ্যন টু কালচাৰ এণ্ড হেৰিটেজ অফ এনচিয়েণ্ট ইণ্ডিয়া। এতিয়া এইখনৰ তোমালোকৰ কি হৈছে, জেনেৰিক লৈ যদি কোনোবাই হিষ্ট্ৰী পঢ়োঁ বুলি ভাবা, তেতিয়াহ'লে এখন পেপাৰ পঢ়িব লাগিব। আৰু ইয়াতো তোমালোকৰ টোটেল কি হৈছে 4টা ইউনিট, 4 ক্ৰেডিট হয় এখন পেপাৰ। গতিকে ইয়াতো তোমালোকৰ 80 মাৰ্কছ তোমালোকে ইনচেম হ'ব, আৰু 20 মাৰ্কছ এনচেম হ'ব 80 মাৰ্কছ, আৰু ইনচেম হ'ব 20 মাৰ্কছ। গতিকে ইয়াত তোমালোকৰ টোটেল 4টা একেটা চিষ্টেমতে ইয়াতো 4টা ইউনিট দিয়া হৈছে, আৰু প্ৰত্যেকটো ইউনিটতে তোমালোকৰ 20 মাৰ্কছকৈ দিয়া হৈছে। গতিকে চোৱা, তোমালোকে প্ৰথমৰ ইউনিটত যিখিনি টপিক দিয়া হৈছে, টপিকখিনি চাই লোৱা। ঠিক তেনেধৰণে ছেকেণ্ড ইউনিটো বহুতখিনি টপিক দিয়া হৈছে, এইখিনি তোমালোকে দেখিছাই। তাৰ পাছত থাৰ্ড ইউনিটটোত যিটো দিয়া হৈছে সেইখিনি চোৱা, 20 মাৰ্কছকৈ দিয়া আছে। থাৰ্ড ইউনিটটো ঠিক একেধৰণে 20 মাৰ্কছ, আৰু ফ'ৰ্থ ইউনিটটো একেধৰণে তোমালোকৰ 20 মাৰ্কছ আহিব। এইখিনিয়ে হৈছে তোমালোকৰ টোটেল ইউনিটকেইটাৰ মেইন পইণ্টকেইটা। গতিকে এইকেইটা তোমালোকে ভালকৈ পঢ়িবা। ইয়াৰ ভিতৰত তোমালোকে যেতিয়া ক্লাছবোৰ আৰম্ভ হ'ব তোমালোকে গম পাবাই। মাত্ৰ তোমালোকক আইডিয়াটো হ'বৰ কাৰণে মই এই পেপাৰকেইখন তোমালোকক দিছোঁ, যাতে আগতীয়াকৈ তোমালোকে অলপ আইডিয়া কৰিব পাৰা। এতিয়া চোৱা, তোমালোকৰ ৰেফাৰেঞ্চ বুক হিচাপে বহুত বজাৰত ওলাইছে। কেইখনমান কিতাপ মই পোৱাৰ কাৰণে তোমালোকক ফটো মাৰি দিছোঁ, তোমালোকে চাবা। এখন মাইনৰ হিচাপে যদি তোমালোকে হিষ্ট্ৰী পঢ়োঁ বুলি ভাবা, তেতিয়াহ'লে প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস, আছামিজ মিডিয়ামত এখন কিতাপ ওলাইছে, এখন ল'ব পাৰা। বা বাকী মেজৰ হিচাপে ল'লে এখনো আছে, ভাৰতবৰ্ষৰ ইতিহাস এখন আছে, তোমালোকে চাব পাৰা ভালকৈ, কিতাপখন আছেই ধুনীয়াকৈ। তাৰপাছত তোমালোকৰ প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস এখন আছে তোমালোকৰ, এইখনো তোমালোকৰ মাইনৰ পেপাৰ হৈছে, মেজৰ পেপাৰ দুইটা মিলাই পিনি বনোৱা হৈছে, এইখিনি তোমালোকে চাই ল'বা। তাৰপাছত এইখন তোমালোকৰ হ'ব প্ৰাচীন সাহিত্যৰ বুৰঞ্জী ঐচ্ছিক, এইখনো তোমালোকৰ প্ৰাচীন সাহিত্যৰ সংস্কৃতিৰ ওপৰত দিছে। এইখিনি তোমালোকে মিলাই লৈ চাবা, যি চিলেবাছ ৱাইজ তোমালোকৰ এইখিনি কিতাপ দিয়া হৈছে। এতিয়া তোমালোকৰ লগতে মই যোৱা বছৰ মানে তোমালোকৰ 23 চনত যিটো NEP হৈ গ'ল ফাৰ্ষ্ট ছেমিষ্টাৰ, এতিয়া তোমালোক ছেকেণ্ড বেচ হ'বা। ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফাৰ্ষ্ট বেচটোৱে যিটো পৰীক্ষা দিছে মাইনৰ, সেই পেপাৰ এখন মই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ, যাতে কুৱেশ্যনৰ পেটাৰ্ণটো তোমালোকে বুজি পোৱা। একে পেটাৰ্ণতে কিন্তু মেজৰ মাইনৰ 80 মাৰ্কছৰ যিবোৰ পেপাৰ হয়, চব পেপাৰৰ পেটাৰ্ণটো কিন্তু এনেকুৱাই। আৰু তোমালোকৰ 80 মাৰ্কছত 5 মাৰ্ক হৈছে 24 মাৰ্কছ। আৰু যিহেতু তোমালোকৰ মেজৰ মাইনৰ জেনেৰিক চবতে 4টা ইউনিটেই আছে, গতিকে তোমালোকৰ কি হ'ব, প্ৰথমতে 1 নম্বৰীয়া 8টা কুৱেশ্যন আহিব প্ৰতি 4টা ইউনিটৰ পৰা মিক্স আপ কৰি। গতিকে মই কুৱেশ্যনবোৰ পঢ়ি দিয়া নাই, তোমালোকে চাই ল'বা, কাৰণ এতিয়া পঢ়ি দিলেও তোমালোকে চিলেবাছৰ ভিতৰত নোসোমোৱালৈকে ইমান বুজি নাপাবা। জাষ্ট মই পেপাৰখন দিছোঁ যাতে তোমালোকে কুৱেশ্যনৰ পেটাৰ্ণটো জানা। আৰু লগতে 4 নম্বৰীয়া 4টা কুৱেশ্যন কৰিবলৈ আহে, শ্বৰ্ট নোট লিখিবলৈ আহে, গোটেই 4টা ইউনিটৰ পৰা মিক্স আপ কৰি। গতিকে যিহেতু প্ৰত্যেকটো ইউনিটৰ পৰা 20 আহে, গতিকে সমানে গোটেইকেইটা ইউনিট গুৰুত্ব দিব লাগিব। তাৰপাছত শ্বৰ্ট নোট লিখাৰ পাছত প্ৰত্যেকটো ইউনিটৰ পৰা 4টা যিহেতু ইউনিট আছে, প্ৰত্যেকটো ইউনিটৰ পৰা এটা লং কুৱেশ্যন লিখিবলৈ আহে, প্ৰায় 14 মাৰ্কছৰ। গতিকে এটা কথা ভাল যে প্ৰত্যেকটো কুৱেশ্যনৰ লগত এটা অৰ দিয়ে, তাৰমানে একেটা ইউনিটৰে 2টা লং কুৱেশ্যন দিয়ে। যিটো ভালকৈ পাৰে সেইটো কৰিব পাৰা। এতিয়া এইটো ফাৰ্ষ্ট ইউনিটৰ 3টো ফাৰ্ষ্ট ইউনিটৰ পৰা আহিছে, 4টো তোমাৰ ছেকেণ্ড ইউনিটৰ পৰা আহিছে, 5টো তোমাৰ থাৰ্ড ইউনিটৰ পৰা আহিছে, আৰু 6টো তোমাৰ ফ'ৰ্থ ইউনিটৰ পৰা আহিছে। গতিকে দুটা কুৱেশ্যন যি দিছে একেটা ইউনিটৰ পৰা দিছে। গতিকে তোমালোকে কথাবোৰ অলপ চাবা ভালকৈ, অলপ আইডিয়া হওক বুলি তোমালোকৰ মাজত পেপাৰখন শ্বেয়াৰ কৰি দিলোঁ। গতিকে তোমালোকে এইখিনি চাবাচোন বাৰু কেনেকুৱা পোৱা। আগতীয়াকৈ অলপ বস্তুখিনি তোমালোকে পালে কোৰ্চটোৰ ভিতৰত সোমাবলৈ সুবিধা হ'ব। যিহেতু ছেমিষ্টাৰ ছিষ্টেমত তোমালোকে যেতিয়া অন্তৰ্ভুক্ত হ'বাই, তেতিয়া তোমালোকে গম পাবা যে ছেমিষ্টাৰ বুলি ক'লে 6 মাহ বুলি ক'লেও কিন্তু 6 মাহ নহয়, খুব বেছি 4 মাহ 5 মাহ কমপ্লিট নহয়, তোমালোকৰ পৰীক্ষা হৈ যায়। সেইকাৰণে তোমালোকে ইমিডিয়েট এইখিনি বস্তু কালেক্ট কৰি পঢ়িবলৈ আৰম্ভ কৰি দিয়া। ধন্যবাদ।